যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ কাৰণে দিবলৈ লৈছো ডাঙৰ খবৰ। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আজি হল 31 মাৰ্চ, আজি তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন কাম, অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 টকা। তো কোনবোৰ PM কিষাণৰ হিতাধিকাৰীসকলে আজি এই কামখন নকৰিলে PM কিষাণ আঁচনিৰ 2000 টকা নাপাব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে আপোনালোকক এতিয়া বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰা আছে। ইয়াতে লিখা হৈছে किसान के लिए अंतिम अवसर का ऐलान, PM किसान सम्मान निधि योजना की अग्रिम किस्त है पाना तो 31 मार्च 2026 तक KYC जरूर करवाना। तो যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিত টকা নাপায় সেই সকল মানুহে আজি হল 31 মাৰ্চ, আজি কিন্তু লাষ্ট তাৰিখ, আজিয়ে PM কিষাণ আঁচনিৰ KYC কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তি ধন কিন্তু আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। তো আকৌ কৈ দিছো, যিসকল PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে এতিয়ালৈকে PM কিষাণৰ KYC কৰা নাই সেই সকল হিতাধিকাৰীয়ে নিয়াৰেষ্ট CSC চেণ্টাৰ অথবা আপোনালোকৰ মোবাইলৰ সহায়ত PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ PM কিষাণ আঁচনিৰ KYC কৰি লওক, অন্যথা আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তি মানে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000 টকাটো নোসোমাব। তো আজি ইমানে, এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো